নমস্কাৰ মই অস্মিতা লৈ আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো হৈছে যে আপোনাৰ সন্তান কেইটা যদি আপোনাৰ ঘৰৰ দুটাতকৈ অধিক সন্তান আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ দুটাতকৈ অধিক সন্তান জন্ম দিলে আপোনাক চৰকাৰে দিব বৃহৎ ধন ৰাখি ইতিমধ্যে দেখা পাইছে মোৰ পিছফালে লিখা আছে যে সন্তান জন্ম দিলে চৰকাৰে দিব ধন কিয় দিব ধন তৃতীয় সন্তান যদি আপোনাৰ থাকে তেন্তে আপুনি লাভ কৰিব ৩০,০০০ টকা যদি আপোনাৰ ৪ নম্বৰটো সন্তান জন্ম হয় তেন্তে আপুনি পাব ৪০,০০০ টকা এইদৰে দুটাতকৈ অধিক সন্তান জন্ম দিব পাৰিলে চৰকাৰে দিব বৃহৎ ধনৰাশি কোনখন চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বা কোন কেইগৰাকী লোকে বা গৰ্ভৱতী মহিলাই সন্তান জন্ম দিয়াৰ পাছত লাভ কৰিব হাজাৰ হাজাৰ টকা আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছো এই মুহূৰ্তত আন এক ডাঙৰ খবৰ এবাৰ প্ৰত্যেকগৰাকী মাতৃৰ বাবে আছে এক বৃহৎ খবৰ প্ৰত্যেকটো পৰিয়ালৰ বাবে হাঁহি জিলিকাবলৈ সক্ষম হৈছে এখন চৰকাৰ সন্তান জন্ম দিলে আপুনি চৰকাৰে দিব আপোনাক ধন তৃতীয়টো সন্তানত লাভ কৰিব ৩০,০০০ টকা আৰু চতুৰ্থ সন্তানত লাভ কৰিব ৪০,০০০ টকা অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৰিছে বৃহৎ ঘোষণা ৪ নম্বৰ সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়াব নাইডু চৰকাৰে ৪০,০০০ টকা আৰু তৃতীয়টো সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়াব ৩০,০০০ টকা পৰিয়াল পৰিকল্পনাক লৈ বৃহৎ ঘোষণা কৰিছে নাইডু চৰকাৰে আৰু অধিক সন্তান থকা লোকেহে খেলিব পাৰিব এতিয়াৰে পৰা নিৰ্বাচন গতিকে পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰা হৈছে টু চাইল্ড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে অন্ধ্ৰপ্ৰদেশত আমি পুনৰ কৈছো দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰে উপহাৰ দিব বৃহৎ ধনৰাশি তাৰ বাবে আপোনাৰ হ'ব লাগিব আপোনাৰ পৰিয়ালৰ দুটাতকৈ অধিক সন্তান হ'ব লাগিব তৃতীয়টো সন্তান জন্ম দিব পাৰিলে আপোনাক দিব ৩০,০০০ টকা চতুৰ্থটো সন্তান জন্ম দিব পাৰিলে আপোনাক দিব ৪০,০০০ টকা মুঠৰ ওপৰত সন্তান জন্ম দিলে চৰকাৰে দিব বৃহৎ ধনৰাশি এক ভাল খবৰ আছে কিন্তু এই খবৰ অসমৰ নহয় বাৰে বাৰে কৈছো এই খবৰ আছে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা এন চন্দ্ৰবাবু নাইডুৱে কৰিছে বৃহৎ ঘোষণা চতুৰ্থ সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়াব নাইডু চৰকাৰে ৪০,০০০ টকা আৰু তৃতীয় সন্তান জন্ম দিয়া দম্পতীলৈ আগবঢ়াব ৩০,০০০ টকা পৰিয়াল পৰিকল্পনাক লৈ বৃহৎ ঘোষণা কৰিছে এইদৰে নাইডু চৰকাৰে অধিক সন্তান থকা লোকেহে ভৱিষ্যতলৈ খেলিব পাৰিব নিৰ্বাচন আৰু যিখন পুৰণি আইন আছিলে টু চাইল্ড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত বাৰে কৈছো যে অন্ধ্ৰপ্ৰদেশৰ এক ডাঙৰ খবৰ বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী পিতৃ মাতৃলৈ আছে ভাল খবৰ প্ৰত্যেকটো পৰিয়ালৰ বাবে আছে ভাল খবৰ দম্পতীৰ বাবে আছে ভাল খবৰ সন্তান জন্ম দিব পাৰিলেই চৰকাৰে দিব বৃহৎ ধনৰাশি ৩ নম্বৰ সন্তান জন্ম দিব পাৰিলে পাব ৩০,০০০ টকা ৪ নম্বৰ সন্তান জন্ম দিব পাৰিলে পাব ৪০,০০০ টকা আৰু এইদৰে নাইডু চৰকাৰে কৰিছে বৃহৎ ঘোষণা আমি পুনৰবাৰ কৈছো দৰ্শকসকলক যদি আপোনাৰ ঘৰত দুটাতকৈ অধিক সন্তান আছে তেন্তে আপুনি পাব চৰকাৰৰ পৰা বিশেষ ধনৰাশি তৃতীয়টো সন্তান জন্ম দিলে আপুনি পাব ৩০,০০০ টকা ৪ নম্বৰ সন্তান জন্ম দিলে আপুনি পাব ৪০,০০০ টকা এইদৰে সন্তান জন্ম দিলেহে চৰকাৰে দিব ধনৰাশি এবাৰ যিখন পুৰণি যিখন আইন আছিলে সেই পুৰণি আইনখন কিছু সলনি কৰি নতুন নিৰ্দেশনা জাৰি কৰিছে পৰিয়াল পৰিকল্পনাক লৈ বৃহৎ ঘোষণা কৰিছে নাইডু চৰকাৰে যিখন টু চাইল্ড পলিচি তাৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰি এইদৰে পুৰণি আইনখন বাতিল কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে আৰু এইদৰে অন্ধ্ৰপ্ৰদেশত এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে কৰিছে বৃহৎ ঘোষণা টু চাইল্ড পলিচিৰ বিপৰীতে জনসংখ্যা বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে আৰু সন্তান জন্ম দিব পাৰিলে চৰকাৰে দিব বৃহৎ ধনৰাশি